মই আজি অংকৰ যাদু বা অংকৰ কৌশল নিকাওঁ। মই কেইটামান মহৎ লোকৰ বাণী, এটা সাঁথৰ আৰু কণ কণ ল'ৰা ছোৱালীৰ মনৰ অনুভৱ, অৰ্থাৎ সিহঁতে কেনেকুৱা মনেৰে কোনে কি ভাবে, কি খেল খেলে তাৰ এটা আভাস দিম। মই আজি তোমালোকক এটা সাঁথৰ ক'বলৈ ওলাইছোঁ। এই সাঁথৰটোৰ উত্তৰ কোনে ক'ব পাৰিবা আৰু চাওঁ এবাৰ। এজন বেপাৰীয়ে কণী বেচি ৰাস্তাৰে গৈ আছিল। এজন কাম বন নোহোৱা ধোঁত নিষ্কৰ্মা মানুহ গেছে এজনে বেপাৰীটোৰ লগত কথাৰ তৰ্কাতৰ্কি আৰম্ভ কৰিলে। ইয়ে গৈ কাজিয়াত পৰিণত হ'ল। তাৰপিছত সি কণীৰ পাচিটোত টনাটনি কৰি মাটিত বগৰাই দিলে। কণীবোৰ ভাগি থাকিল। বেপাৰীজনে পঞ্চায়তক কাবৌ কৰিলে ধোঁতজনক ভগা কণীৰ মূল্য পৰিশোধ কৰাবলৈ। পঞ্চায়তে বেপাৰীজনক সুধিলে, কিমান কণী ভাঙিছিল? বেপাৰীয়ে তলত দিয়া উত্তৰবোৰ দিলে। যদি যুৰীয়াকৈ গণো বাকী থাকে এটা, যদি তিনিটাকৈ গণো বাকী থাকে দুটা, যদি চাৰিটাকৈ গণো বাকী থাকে তিনিটা, যদি পাঁচটাকৈ গণো বাকী থাকে চাৰিটা, যদি ছয়টাকৈ গণো বাকী থাকে পাঁচটা, যদি সাতটাকৈ গণো বাকী নাথাকে এটাও। এতিয়া মোৰ পাচিটোত পিছে 150তকৈ বেছি কণী নধৰে, গতিকে তাত কিমানটা কণী আছিল? কণ কণ ল'ৰা ছোৱালীয়ে কোনে কি খেলিছে সিহঁতে ইজনে সিজনে নাজানে। বিভিন্নজনে বিভিন্ন খেল খেলিছে। কাৰ কি খেল একো ধৰিবই নোৱাৰি। কোনোবাই দৌৰা দৌৰি কৰিছে, কোনোবাই ভাগে ভাগে খেলিছে। কোনফালে দৌৰিছে একো সৰু ছোৱালীৰ মন, সাঁথৰ আৰু মহৎ লোকৰ বাণী। জ্ঞান অৰ্জন কৰিবলৈ হ'লে মানুহে অধ্যয়ন কৰিবই লাগিব। কিন্তু প্ৰকৃত অৰ্থত জ্ঞান অৰ্জন কৰিবলৈ মানুহে কৰিব লাগিব পৰ্যবেক্ষণ, বিচাৰ আৰু বিশ্লেষণ। মেৰিলিন ভছ 7th। সংগ্ৰামৰ জৰিয়তেহে মানুহৰ নিজৰ স্বাধীনতাৰ অস্তিত্ব জীয়াই ৰাখিব পাৰে। গোটে বিদ্যাহীন লোকৰ জীৱনটো শূন্য, বন্ধুহীনৰ দশদিশ শূন্য, পুত্ৰহীনৰ ঘৰখন শূন্য আৰু দৰিদ্ৰৰ গোটেই পৃথিৱীখনেই শূন্য। কৰ্তব্যৰ উচিত প্ৰয়োগ নকৰাকৈ অধিকাৰ প্ৰয়োগ অৰ্থহীন। স্বাৰ্থ ৰক্ষাৰ বাবে কাৰো দান নিবিচাৰিবা। চৰিত্ৰ ঘৰতহে গঠন হয়। মহৎ শিক্ষকে কিতাপৰ কথাখিনিৰ ভেটি হিচাপে লৈ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰে। নিজকে সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে এই জগতখন দুৰ্বলীৰ বাবে নহয়। শিক্ষাই হৈছে মূল উপায়, যিয়ে মানুহৰ জীৱনলৈ সুখ আৰু শান্তি নিজৰা বোৱাই আনিব পাৰে। যোগ্য ভোগ্য বসুন্ধৰা। যদি শান্তি বিচৰা তেন্তে আনৰ দোষৰ প্ৰতি মন নকৰিবা, নিজৰ দোষৰ প্ৰতিহে মন কৰিবা। জগতক আপোন কৰিবলৈ শিকা। জগতখন তোমাৰেই। সত্য সুন্দৰৰ বোল শনা জীৱন অভিজ্ঞতা প্ৰকাশেই সাহিত্য। স্বাধীনতা নিদিলে কোনো কামেই নিখিজে। শব্দৰ মালা গাঁঠোতেও লাগিব স্বাধীনতা। স্বচ্ছল অৱস্থাত বন্ধুৰ অভাৱ নাথাকে। জীৱনৰ দিনবোৰ ডায়েৰিয়া হ'লে অকলশৰীয়া হোৱাৰ বাহিৰে অন্য উপায় নাই।